সকলোকে ৰাতিপুৱা সম্ভাষণ জনালোঁ। লগতে আপোনালোকলৈ আজি লৈ আহিছোঁ এটা থলুৱা ৰেচিপি আৰু ইটো সিটো মানে অকণমান মানে এটা ব্লগেই হয়, আপোনালোকে চাব। বহুতে মোক কমেণ্ট কৰি আছে এইকেইদিন, বা তোমাৰ লং ভিডিঅ'সমূহ চাই ভাল লাগে, শ্বৰ্টকৈ নিদিবাচোন বোলে, লং দিবা। সেয়েহে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া মই মোৰ নিজৰ বাউণ্ডেৰীটোৰ ভিতৰতে কচু শাক বুটলি আছোঁ। যি গৰম পৰিছে, কালিয়ে আজিয়ে মানে ক'বই নালাগে, টিকা ফটা ৰ'দ। সেয়েহে কচু কেইডালমান উঠাই লৈছোঁ। শ'ল মাছৰ পোৱালি আছে এটা গৰৈ মাছো আছিলে। যে কি নহওক, আটাইখিনি ধুনীয়াকৈ যা যোগাৰ কৰি ল'লোঁ। সুন্দৰকৈ এতিয়া কেৰাহী পাতি লৈছোঁ। মানে ৰাতিপুৱা কামখিনি কৰি মেলি লৈ মানে কি বনাম কি নবনাম আটাইখিনি গোটাই লওঁ। কচুখিনিও এয়া চব কুকাৰতে বইল কৰি ল'লোঁ, নিমখ অকণমান দি গোটাই লৈ পেলাই ধুনীয়াকৈ ঠাণ্ডা পানীয়ে মানে গাটো ধুই লওঁ। তাৰপৰা এনেধৰণে বনাবলৈ লাগি যাওঁ আৰু এতিয়া বনাই আছোঁ। প্ৰথমতে মাছখিনি অকণমান ফ্ৰাই কৰি গোটা নহৰু অলপ বাকলি গুচাই ধুনীয়াকৈ দি দিলোঁ। এতিয়া মাছখিনি মানে কেৰাহীৰ পৰা কাঢ়ি নিদিওঁ আৰু লগে লগে বইল কৰা কচুখিনি যোগ কৰি দিলোঁ। ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ হালধি দিয়া হৈ গ'ল। এতিয়া দিব প্ৰয়োজন নাই। এতিয়া কি দিম জানেনে? এতিয়া কি দিবলৈ বাকী আছে বাৰু আপোনালোকে ধৰিব পাৰিছেনে? এইয়া নেমু টেঙা দিবলৈ আছে। যিহেতু গৰম বহুতেই পৰিছে, সেয়েহে টেঙা খাব লাগে। এইকেইদিন মই খুব টেঙা আঞ্জা বনাই ঘৰত খুৱাই আছোঁ, নিজেও খাই আছোঁ। লগতে এতিয়া শ'ল মাছ কচু ধুনীয়াকৈ ৰেডি হৈ গ'ল, খাব পৰা হৈছেই। দুপৰীয়া সময় যিহেতু, এইফালে আজি দুপৰীয়া থালিখনো অকণমানকৈ দেখুৱাই দিছোঁ। দেখিছে নহয়, কচু আঞ্জা মানে মাছ দিয়া, এইফালে আলু পিটিকা, তিয়ঁহ, শুকান ভাজি, ভোট জলকীয়া, নেমু আটাইখিনি ৰেডি কৰি আপোনালোকক দেখুৱাইছোঁ। কেনে লাগিছে আপোনালোকে জনাব। তাতে গৰমত মানে থাকিব নোৱাৰি মই কি কৰিছোঁ জানেনে? দেখুৱাই আছোঁ আপোনালোকক। এয়া মই মানুহজনৰ কাৰণে ৰেডি কৰি দিলোঁ। এয়া ফ্ৰিজত এতিয়া তিয়ঁহ কাটি থৈ দিছোঁ। এইফালে নেমু পানী বনাম বুলিয়ে পানী অলপো ভৰাই থৈছোঁ। আটাইকে গৰমৰ শুভেচ্ছা জনাইছোঁ। গৰমত সতৰ্ক হৈ থাকিব, খোৱা বোৱা সাৱধানে কৰিব। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।